কি পলিচি এই আজি যে আমি হেডচাৰৰ ঘৰত সোমাই গেলো বাৰীখান লেতেৰা হ'ব বুলি কৈ দিনটোৰ হাজিৰাটো লৈ গুচি আহিলো কাম নকৰাকে পইচা আনছো নাকি গৰু মাটিতো নিয়া নাই যাচি যাহে কৰিলো কালি আৰু ঘৰত তাতে কাম কৰিম দে কালি কাৰ ঘৰত যাবি কালি প্ৰমোদ বৈশ্য ছাৰৰ ঘৰত যাম দে নহয় দে প্ৰমোদ বৈশ্যৰ ঘৰত পৰিদিনা যাম কালি কাৰ ঘৰত যাম জানা না নাজনো কালি ডিজেণ্ডাৰ ঘৰত যাম ঘৈণীয়েকহাট গুৱাহাটী গেছি না মস্ত ডাঙৰ কেম্পাছটোত দাদাই একলাই থাকে কেম্পাছটো গোটেই লেতেৰা হৈ আছে ডিজেণ্ডা মানে উকিল ডিজেন শৰ্মা অঁ ঠিক কৈছা ভাই পইচা দিয়াটো ভাল আগে ডিজেণ্ডাই গাড়ীখন ধুবা দিব একদিন দেখোন মুকুল বৰ্মনৰ ঘৰতো যাব পাৰোঁ ভাই মুকুল বৰ্মন ছাৰৰ ঘৰক হয়তো দে ভাই মানুহৰ আকাল নাই হে আহো অ বন্ধু বান্ধৱী আহি গেল শুনি অ কি হে ভাই দো বন্ধু বান্ধৱী এৰা এৰি হয় নাই হওঁ ৰ'ব আৰ চাহ খালো ভাত খালো কথা পাতিলো ক'ত চাহ ভাত খালা এখেতৰ ৰুমত হাম মাৰি সেয়া মই তোমাক কোৱা নাছিলোঁনে মোৰ ঘৰত চাহ ভাত খাব নালাগে বুলি কিয় হে ভোলা ডাঙৰীয়া ঠাট্টাৰ সুৰত কথাষাৰ নকলেনে হেই কি কৈ হে মই ঠাট্টা কিয়া কৰিম অ' দাদা এটা কথা কওকচোন ভিনদেউ আপুনিও শুনিব এখেত মোৰ বন্ধু মই এখেতৰ বান্ধৱী এখেতৰ ঘৰত চাহ ভাত খোৱাটো কিবা ডাঙৰ কথা হ'ল নেকি আকৌ ডাঙৰ কথা হোৱা নাই বন্ধুই বন্ধুৰ ঘৰত খল কৰিবই ভগৱানে দুৱৰে বন্ধুত্ব অমৰ কৰক আহ শুনিলাক না এটা আপুনি বেকাৰ চিন্তা কৰে আহক কি ভাবছা ইতা হে কি ভাবাৰ কথা কৈছা হাবে বিয়াৰ কথা কৈছোৱে মই সেইগিলা চব পাহেৰাহে হৈছি ৰ'বা এইটোৱে নাভাবাকে কম ডাঙৰ ঘটনা ঘটি গ'ল না ভাগ্য ভাল আছিল মোৰ ঘাম মাৰছিলোঁ মূৰত পৰিল কান্ধত বাচি গেল এগলা ঝামেলাতে কথাগিলা তল পৰাহে হৈছি ৰ'বা সুনীতাই মোক কম বেয়া পাইছি কিয় বইয়া নাপাবয়ে পাবতো সিদিনা বিয়াৰ কথা কওঁতে একেবাৰে ঘৰ ঘৰে উঠছি কৈছি আগে কেছ মামলাবিলাক মীমাংসা কৰি লওক বিয়া পিছতো হ'ব চব সেয়াহে পেহী কি হেয়ে মোৰ টেনশ্যন তাই ভাগ ল'বা নোখোজে কিয় ল'বয়ে তই মানুহ মাৰি দাইল গৈছা তাই কিয় গাত ল'বয়ে গাত লোৱা কথা কৰাইহে পেহী মই কৈছো সেই একে কথা দে তই কি কৈছা মই বুজি পাইছো শুন ৰত্নাকৰে জিতে মানুহ মাৰি ডকাইত কৰিছিল কিয় হাইজি ভাল কথা কলি এটা নুশুনা ৰত্নাকৰে মানুহ মাৰি ডাকাইতি কৰিব গেল বুলি ক'লি কিয় হাঁহি নুঠোৱা পেহী ঠেলা মাৰি দিলি বাগৰি পৰে ঘৈণীয়েকৰ ভয়ত কঁপি থাকে ৰত্নাকৰে কেইটা ডাকাইতি কৰিব গেল হা গাঁওখনৰ ভিতৰতে ৰত্নাকৰ দাস ভয়াতুৰ মানুহ বুলি সকলোৱে জানে ধেই মৰণ নহ মই ঢকা ৰত্নাকৰৰ কথা কোৱা নাইয়ে ৰত্নাকৰ দস্যুৰ কথা কৈছো তেওঁ এই বাল্মীকি হৈ ৰামায়ণ লেখছিল নাৰায়ণে বামুণ ৰূপ ধৰি যাই আছিল যে ৰত্নাকৰে মাৰবা খোজলাক বামুণ ৰূপী নাৰায়ণে কলাক কিয় পাপ কৰা সি কলাক তিৰি চলি মাই পিতিৰ কাৰণে তিতে নাৰায়ণে কলাক যা ঘৰত সুধিয়া কোনবাই এই পাপৰ ভাগ লৈ না ঘৰত কাইও পাপৰ ভাগ নলং বুলি কলা তেতিয়া তেওঁ ৰাম ৰাম বুলি জপত বহিল জানো দা হেগলা ক'ত ৰাম ৰাম কবা পাৰে পাপৰ উৎপাতত ৰাম মুখত নাহে মৰা মৰাকেহে থাকিল মৰাই যে ৰাম হল মোৰ হেনে হম ৰবা মোৰ মৰাম মৰাম কেন থাকি এখন ৰামায়ণ লিখিম আমাৰ গাঁৱৰ মানুহক লৈ ৰামায়ণখন লিখিম আৰু সেই ৰামায়ণত তুমি কুজি মন ধৰা হবা মৰণ নহ নৰা ধম ভাল কথা কলি শুনবা নৰাটো কুজি মন ধৰা আজি দালিখান ইমান পাইনাকে বনাইছ সদ নাই কিয় হ'ব ইমান পাইনা দালি সদ আপোনালোকৰ কথাই অতকে দক জয়কান্ত মামাহঁতৰ ঘৰত এতকেও পাইনা দালি ৰান্ধো ভাতৰ মাৰ অলপ মাৰি দেও জ্বালা পেচ ভাজি কাৰাকে একেবাৰে তেলে নিমাৰো আইও কি ফুৰ্তি কৰি খাই তোমাৰ জয়কান্ত মৈমেথৰ দৰে নহয় হা আমি সেইগিলাখান সনা আজি গবাৰ খ মানুহ ইমান কিৰপিন কাৰণেতো টকা পইচা হৈছি থহা সেইগিলা ধন মানুহক ঠগে কৰা পইচা তোমাকে কম ঠগেছি কিনো কোৱে হে মোক কি ঠগালাক এমান দিনে চাহ ভাত খুৱে আইবেৰ পষ্টত টকা 50টা দি পঠেছি এমান মৰম কৰে জয়কান্ত মামাহঁতৰ কথা কেহেংকে কোৱে শুনছো দে জয়কান্ত মৈমেথৰ কথা মই নুনা নহয় আগবাৰ যদি কাবাৰ পে টাকা সৰকাব পাৰছি আৰু ঘূৰে নেদে এইগিলা অন্যায় ধন হা বেমাৰত চিকিৎসা যাব চাবা বাদ দে সেইগিলাখান কথা বেলেগ এটা কথা কচোন কি আজি জয়া আমাৰ তাতে চাহ ভাত আকৌ শুনাই না কি হা
আকৌ হোৱা নাই চব বুধেশ্বৰদাৰ ৰুমতে খাইছি মাইক ঘনে ঘনে আহি মোক কয়ে হে বৰি মাতে তাইক কেম্বা দেখি মই মাইক বুজেছো দক কি বুজালা মাইক বুজেছো দুবন্ধু হৈছি হেপলে চকু নকৰবো আপোনাৰ পুতেৰে বোলে হেংকে কথা পাতি থাকবে কৈছি হে মই কৈছো অ আপনি চকুত কথা পাতি থাকলি কেম্বা দেখি বুলি চকুৰ পেৰে খেদি দিছে বোলে হে ৰুমত ঘুমে আপনি কথা পাতি থাকবে দিছি একদম পাৰি গেছিলো দে পাতক দে কথা বন্ধু বান্ধৱীৰ কথাহে পাতিছি তাকেতো আজিকালি বন্ধুৱাটো ভাল বুদ্ধি উলছি দক আপনিও কামক যায় মায়ো গাঁও ফুৰবা যায় ময়ো বুধেশ্বৰদাৰ লগত বন্ধু হৈ ল'বা ৰাখবো ৰ'ব কি অ বন্ধু হলি সদায় কথা পাতি থাকিব পাৰিম জয়াটো আৰু সদায় নাহে কি হে মুখখান টেঙা দিলাক দেখোন হেই কোৰ কি কোৱা বন্ধু বান্ধৱী হ সেইগিলা বিয়াৰ আগত ইটাৰ বন্ধু বান্ধৱী হ'ব নৰ সেইগিলাখান দিন গেল তোমাৰ কেথেন বাই বাজাৰত গেল ইফতাৰো কৰা নাই গেল কো কেথেন হাই আল্লাহ কি হৈছে এগলাখান মোৰ মানুহটো গেল কোকে এনেকেন ভাবি ভাবি মই পাগলা হৈ যাব লাগব আইছে আপনি কি দিয়ক কক গৈছিল ইমান সময় আপোনাৰ কথা ভাবি ভাবি মই কম টেনশ্যন খাইছো ইফতাৰোতো কৰা নাই হেৰি কি হৈছে দিয়ক পানী দিয়ে ৰ'ব তই ইফতাৰ কৰছা আপনি নহকেন মই ইফতাৰ কৰিম ক'ত গৈছিল আপনি কি হৈছেনো আপোনাৰ নামতে দেখো হে ইখান সংসাৰত জানুৱাৰত কৰি অধম মানুহ থাকে এখিলি জানুৱাৰো ভালে কি কৈ আছে আপনি আজি দিনত লাগাল পালাক ফৰিস্তা এথেন আৰু কইবে জানুৱাৰ লাগাল পাইছে নেকি যাক দিনটো ফৰিস্তা বুলি ভাবি আছিলো সিয়ে জানুৱাৰত কৰি অধম এখিলি কি কৈ দিয়ক ভিক্ষাৰী গিলাখনৰ কাঁহীত থকা পকেটত থকা 100 টকা 80 টকা আৰু মোৰ পৰা যে 180 টকা নি আমাক 500 টকা নোট মাখা যে দিছিলে অ দিছিলতো চব নকল নোটে কি অ কি কাগজ মাখা দিলা আৰু মোৰ কথা বাদ দিয়ে মোতকে অধম ভিক্ষাৰী মাখাই খোজা টাকা কেইটাও লৈ গেলে কি কৈ দিয়ক অ বৰ দুখ লাগছে মনটো ভিক্ষাৰী মাখাৰ পৰা টাকা মাখা এই দুখান হাতে দিয়ে কুকুৰটোক আনি দিছিলো না এই হাত দুখান কাটি ফেলবাৰ মন গৈছে এনেহেন মানুহ সংসাৰত থাকিব পাৰে পাৰেতো দে নল্লি আৰু লাগাল পাও না হাই আল্লাহ চব তোমাৰ চৰণতে ৰাখলো কিনো কোৱা ভাই ক'ৰ মানুহনো সি তোমাৰ মোৰ দৰে 60 মানুহৰ আনকি খুজি খোৱা মানুহৰো মাংস খাবা আহি গৈছি কটলাগুচিত মোৰ টাকা মাখা খাইছে মোৰ দুখ নাই দিয়ক আল্লাই হাত ভৰি দিছে বেমাৰ আজাৰ নহলি চলি যাম আৰু আজিম কিন্তু মোৰ এই হাত দুখানে দি সেই ভিক্ষাৰী মাখাৰ পৰা টাকা মাখা আনি সেই পাখণ্ডটোক নেতছো সেইটো দুখে মোক বহুত কষ্ট দিছে দিয়ক কি বৰে পাই পাই ফোন কৰি কিয় মাতছা আমাৰ মদৰ চাকনা ওলাই গেল ভাই কুকুৰক যদি লাগাল পাওঁ তাৰ মাংস ভাজি মদ খাম ভাই কি হৈছে ক'ৰ কি একলা বকি আছা ক'ৰ কুকুৰ ভাজি খা মই হ'লে কুকুৰ ভাজা খাত নাই দেই মই শিয়াল ভাজি খাম শিয়ালে দেই কুকুৰ ইমান জঘন্য নহয় শিয়ালক ভাজি মদ খাম মই হাফিজ ভাই খাবা না মইতো মদ নাখাওঁ এই শিয়ালক ধৰি ভাজবা পাৰিলি মই কলজা এক টুকুৰা খাম দিয়ক দেই কি কৈ আছা বুজে নাপা কিয়া শুন কিনো কয় ভাই চাওচোন শিয়ালৰ কাণ্ড ইটা ঐ আৰু কিয় আহিলিয়ে আপনি এনেকেন থাকব কালি গোটেই ৰাতি এক বটল পানী খাই বিছনাত পৰি থাকিল হাও ভাত তাত আকৌ হনাই পানীক বাদ দি আকৌ খনাই আকৌ নাখকে ঘুমি আছে বিছনাত দীঘালে দিছে ঘুমটিতো অহা নাই মোৰো অহা নাই হাজাৰ হওক ময়ো আকৌ খনাই না হলেও নামান মোৰ চকুৰ এটা লগা নাছিল সাৰ পাই দেখো এখেত বিছনাত নাই চিন্তা নহব এ হাফিজ ভাই তাকে ভাবি থাকিলে হ'ব তোমাৰ যি হল হল ও য ঘৰক য খল কৰাগে যাব ৰ
বাহ বাহ চাহ খাই যাবা দে অ' মালতী ঐ চাহ কৰ মই পাউৰুটি আনো আজি ইয়াতে ইফতাৰ কৰিম দা গোলাদা কেপাদাক হেজাৰ গালি পাওঁ মানুহকেইটা কিন্তু কামৰ মানুহ দেই হয় নি কিয় বা কলি দেখা নাই বাইখন ইমান ধুনীয়াকে চিকুণাইছে এতিয়া দেখিলেই মৰম লাগে ইমান নিমজ হৈছে এই মোৰ গাল দুখনতকৈ নিমজ নেকি অ' হে হৰি কি যে কথাবোৰ কয় বাইখনৰ লগত আপোনাৰ গাল দুখন ৰিজাব পাওঁ নে কি এবাৰ ৰিজাই চাচোন মোৰ গাল দুখন নিমজ হ'লে তই দেখোন বৰ ভাল পাওঁ সেই বুলি আৰু বাইখনৰ লগত আপোনাৰ গাল দুখন কম্পা কৰিব পাৰিম নে কি কথা হ'ল ঘাঁহনিৰে ভৰি থকা বাইখন গোলাদা কেপাদাই ভাল চিকুণাইছে দুইকে দেখোন দেখিবই নোৱাৰ মদ খাই থাকে বাবেহে বেয়া পাওঁ বেলেগটো একো বেয়া নাপাওঁ মোকতো ভনীয়েকৰ নিচিনাকেই মৰম কৰে এই ড্ৰয়িং ৰুমতে মোৰ ফোনটো চাৰ্জত দি থৈছোঁ তই লৈ আগে যাচোন ফোন এটা কৰোঁ আৰু এই পটকৈ মংগলবীৰা বজাৰৰ পৰা আহোঁ বুজিছ ভৰালি মাছ আনিম আৰু ফ্ৰেছ ছাগলী মাংস আনিম যা লৈ আগে যা আনিম ৰ'ব ফোনটো মাছ মাংস দুইবিধে আনিম বুলি ক'লে যে মাছ মাংস দুইবিধে আনি ভোলাকে এপাক এসাঁজ খাবলৈ মাতোঁ ফোন কৰিলে দুইটা পুটকৈ আহি যাব কি অঁ বাৰীখন ইমান ধুনীয়াকৈ চিকুণাইছে যে আধা কেজি চিকেনো আনিম তই ফ্ৰাই কৰি দিবি এই ভাত খোৱাৰ আগে আগে আটাইকেইটাই এটুপি এটুপি খাম দে এইটো কাম যোনে কৰিছি সি কিন্তু কম বস্তু নহ'ব দেই ভাই হৈ দে ভাই মানুহ থকা কম বুদ্ধি ওলাইছি একলা মানুহ পুলিচে দেখা পায় না নাপায় এইগিলা মানুহ কোনোবাই দেখা পাওক নাপাওক পিছৰ কথা মই কিন্তু পুলিচক দেখা পাইছোঁ ভাই গোটে আগত দেখি নাছা কিয়া কিয়াই আপোনালোকে চকু মুজি থাকে না কি হে কি কলি না ইচ্ছা কৰি এগলাখানক চান্স দেই না কিবা ভাগ চাক পাই হে ভাগ পাই দক নহ'লে কটলা খুচিয়ান জাগাত ইমান ডাঙৰ কাণ্ড কৰি যাবা নৰে বৰেৰ পুৱাই দিও পাগলা হল নাকি ইতে ধৰি নি তেজপুৰৰ পাগলা ফাটিক চাপলা দিম বান্দাৰাত বকি আছা কি 20 জন ভিক্ষাৰী আৰু হাফিজ ৰিক্সাৱালাৰ তৰফে 80 টকা 100 টকা 150 টকা 200 টকা কৰি লৈ গেল আৰু দি গেল সকলোকে এখন এখন 500 টকা প্ৰায় 3000 টকা উঠি লৈ গেল দি গেল 15-20 হাজাৰৰ 500 টকা 500 টকাৰ উজান উঠিল হলি কি হ'ব চব ডুপ্লিকেট কোথায় এই কটলাগুচি বাটতে কেছ দিলো মক্কেলক ধৰক এগলা কি বকি আছা আমি দেখোন আকৌ শুনাই নাই আমি শুনো আপোনালোকে হেন শুনে এগ্ৰাচো আপোনালোকে দেখা নাপো কোনোবা ধনী ঘৰত তৰফে কেইটাবা এটা লাও আনো কেতিয়াবা এটা কুবৰা আনো আমাক আনি লকাবত ভৰাই থ'ব ইবাৰৰ পৰা আমাক লকাবত সোমাই থ'বচোন দম দিছে নাকি দিছোতো দম কি কৰে কৰক হেই আপোনালোকৰ আকৌ কাম নাই চুপ পাখৰাম বাচাত পুলিচক কেনেকে কথা ক'ব লাগে নাজনা কিয় শুভম হে আপোনালোকে আকৌ নাজনে হে গেৰপা কাপোৰ চাৰ্ফত দিছি না তুমি কি চিনি নাপাওঁ মানুহৰ দৰে চাই আছে জয়া বান্ধৱী আহি গেল আকৌ চাবা নালাগে কাপোৰ চাৰ্ফত দে নাই নালাগে মোৰ কাপোৰ মই নিজে ধুই ল'ব পাৰিম লাগিব আপোনাৰ কাপোৰ মই ধুই দিম তুমি আকৌ কিয় ধুবা আপোনাৰ বান্ধৱীৰ কাৰণে নালাগে কাপোৰখিনি ধুই ল'বলৈ মোৰ হাত ভৰি আছে মোৰ হাত ভৰি নহয় মোক কিবা সাপ চাপ বুলি ভাবছি নেকি তুমি সাপ নহয় জোক মহ জোক মোক তাৰমানে আপুনি যোগ বুলি ক'লা মহিয়া যোগ হৈ মই তাৰমানে আপোনাৰ তেজ শুহি আছো বন্ধুত্বৰ এই উপহাৰ দিলাক মোক জয়া কন্দা কথাখন বন্ধ কৰা না প্লিজ কান্দা বন্ধ কৰিম কথা উদ্ৰ কৰক কৰিলো উজ্জ্ব কৰিলো শান্ত হোৱা শান্ত হলো এটা কাম কৰক কাপোৰখিনি চাৰ্ফত দক কেইনাবাই ধুব লগা হৈছে খুৰীদেউহঁতে দেখিলে বা গাঁৱৰ মানুহে দেখিলে কি বুলি ক'ব কোৱাচোন তাকেতো মই বিচাৰি আছো চবে কিবা নহয় কিবা কওক তেতিয়াহে মই কিজানি আপোনাক পাম কোনে কি কয় হে বন্ধুৰ লেতেৰা কাপোৰ কানি বান্ধৱী ধুই দিছি তাতে কাবাৰ কিবা কবাৰ শক্তি আছে চাৰ্ফ আছে না আছে দিয়ক কাপোৰ উই লওক চাৰ্ফ উই লওক আৰু দৌ কুৱাৰ পাৰত দেখি যাওঁ জয়া নালাগে নেকি লাগিব নেকি কিবা লেলিতে থাকে দিয়ক কাপোৰ উই লওক অ' চুতীয়াদাৰ কাপোৰ কিন্তু নুইলাব কিয় মই কিবা চুতীয়াদাৰ বান্ধৱী নেকি মই বুধেশ্বৰ দাৰহে বান্ধৱী